হ'ব সকলো বিৰোধী দলৰ প্ৰতি কংগ্ৰেছৰ পঞ্চমটো প্ৰতাৰণা। মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই কংগ্ৰেছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2021 চনৰ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে। অখিল গগৈয়ে হুমকাৰ জনালে গৌৰৱ গগৈ আৰু ভূপেন বৰাক। তেওঁলোকে কিয় বাৰে বাৰে মিত্ৰতা আৰম্ভ কৰে আৰু তেওঁলোকে এই মিত্ৰতা ভংগ কৰে, অৰ্থাৎ বিশ্বাসঘাতকতা কৰে। এই বিশ্বাসঘাতকতা এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে কৰি আছে। সেইবাৰ এবাৰ অখিল গগৈয়ে সকিয়নি দিছে, যদি 2026 চনত কংগ্ৰেছ চৰকাৰ গঠন কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰাব লাগে, তেন্তে বিশ্বাসঘাতকতা নকৰিবলৈ সকিয়নি দিছে। আৰু লগতে অখিল গগৈয়ে এইবাৰ শিৱসাগৰৰ পৰা খেলিবলৈ দেখুৱালে। এই বিষয়েও সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে মন্তব্য কৰে। তাৰে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আনিছো। এইটো আহ্বান জনাম যে 2025 যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে আন বিৰোধী দলৰ লগত একেলগে ইলেকশ্যন খেলাওক। আমি অনুৰোধ জনাম যাতে কংগ্ৰেছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2021 চনৰ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, আৰু 2024 চনৰ আকৌ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক যাতে নঠগে, প্ৰবঞ্চনা নকৰে, প্ৰতাৰণা নকৰে, তাৰ কাৰণে মই কংগ্ৰেছ দলক অনুৰোধ জনাম। কিন্তু যদিহে কংগ্ৰেছে অকলশৰীয়াকৈ পঞ্চায়ত ইলেকশ্যন খেলিবলৈ আগবাঢ়ি যায়, তেতিয়াহ'লে এইটো হ'ব সকলো বিৰোধী দলৰ প্ৰতি কংগ্ৰেছৰ পঞ্চমটো প্ৰতাৰণা। আৰু পঞ্চমটো প্ৰতাৰণা কৰি দিয়াৰ পাছত কংগ্ৰেছক আৰু কিমান আস্থাত ল'ব পাৰি মই নাজানো। গতিকে মই আশা কৰিম যে কংগ্ৰেছে এইবাৰ প্ৰতাৰণা নকৰিব, কংগ্ৰেছে এইবাৰ অকল কেৱল নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে নাচাব। মই বাৰম্বাৰ কৈছোঁ যে চিট বেছিভাগতে কংগ্ৰেছে খেলক, কিন্তু আমি একেলগে খেলিব লাগে, যাতে 2026 কাৰণে তৃণমূল পৰ্যায়ত আমাৰ একতাটো বৃদ্ধি হয়। মই এইটো আহ্বান জনাম যে 2025 যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে আন বিৰোধী দলৰ লগত একেলগে ইলেকশ্যন খেলাওক। আমি অনুৰোধ জনাম যাতে কংগ্ৰেছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2021 চনৰ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, আৰু 2024 চনৰ আকৌ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক যাতে নঠগে, প্ৰবঞ্চনা নকৰে, প্ৰতাৰণা নকৰে, তাৰ কাৰণে মই কংগ্ৰেছ দলক অনুৰোধ জনাম। কিন্তু যদিহে কংগ্ৰেছে অকলশৰীয়াকৈ পঞ্চায়ত ইলেকশ্যন খেলিবলৈ আগবাঢ়ি যায়, তেতিয়াহ'লে এইটো হ'ব সকলো বিৰোধী দলৰ প্ৰতি কংগ্ৰেছৰ পঞ্চমটো প্ৰতাৰণা। আৰু পঞ্চমটো প্ৰতাৰণা কৰি দিয়াৰ পাছত কংগ্ৰেছক আৰু কিমান আস্থাত ল'ব পাৰি মই নাজানো। গতিকে মই আশা কৰিম যে কংগ্ৰেছে এইবাৰ প্ৰতাৰণা নকৰিব, কংগ্ৰেছে এইবাৰ অকল কেৱল নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে নাচাব। মই বাৰম্বাৰ কৈছোঁ যে চিট বেছিভাগতে কংগ্ৰেছে খেলক, কিন্তু আমি একেলগে খেলিব লাগে, যাতে 2026 কাৰণে তৃণমূল পৰ্যায়ত আমাৰ একতাটো বৃদ্ধি হয়। মই এইটো আহ্বান জনাম যে 2025 যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে আন বিৰোধী দলৰ লগত একেলগে ইলেকশ্যন খেলাওক। আমি অনুৰোধ জনাম যাতে কংগ্ৰেছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2021 চনৰ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, আৰু 2024 চনৰ আকৌ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক যাতে নঠগে, প্ৰবঞ্চনা নকৰে, প্ৰতাৰণা নকৰে, তাৰ কাৰণে মই কংগ্ৰেছ দলক অনুৰোধ জনাম। কিন্তু যদিহে কংগ্ৰেছে অকলশৰীয়াকৈ পঞ্চায়ত ইলেকশ্যন খেলিবলৈ আগবাঢ়ি যায়, তেতিয়াহ'লে এইটো হ'ব সকলো বিৰোধী দলৰ প্ৰতি কংগ্ৰেছৰ পঞ্চমটো প্ৰতাৰণা। আৰু পঞ্চমটো প্ৰতাৰণা কৰি দিয়াৰ পাছত কংগ্ৰেছক আৰু কিমান আস্থাত ল'ব পাৰি মই নাজানো। গতিকে মই আশা কৰিম যে কংগ্ৰেছে এইবাৰ প্ৰতাৰণা নকৰিব, কংগ্ৰেছে এইবাৰ অকল কেৱল নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে নাচাব। মই বাৰম্বাৰ কৈছোঁ যে চিট বেছিভাগতে কংগ্ৰেছে খেলক, কিন্তু আমি একেলগে খেলিব লাগে, যাতে 2026 কাৰণে তৃণমূল পৰ্যায়ত আমাৰ একতাটো বৃদ্ধি হয়। না, মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই, কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই
দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যিধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026 আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ। আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ, তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে, কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ। গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ আছে। না, মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই। কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যিধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026 আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ। আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ, তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে, কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ। গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ আছে। না, মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই। কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যিধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026 আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ। আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ, তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে, কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ। গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ আছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ, চ' সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিলোঁ। প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ঠিক আছে ৰাইজ, আজি ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।